মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ ক্লাছ 6ৰ অনুশীলনী 1ৰ তোমালোকক প্ৰশ্ন কিছুমান কৰাই দিব বিচাৰিছোঁ। গতিকে তোমালোকে ভালদৰে মন কৰিবা। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক 5 নম্বৰলৈকে তোমালোকক কৰাই দিছিলোঁ। যদি তোমালোকে মোৰ আগৰ ভিডিঅ' নাই চোৱা, এইটো ভিডিঅ'ৰ লিংকতে তোমালোকে মোৰ আগৰ ভিডিঅ' পাই যাবা, নতুবা তোমালোকে মোৰ প্লে'লিষ্টত গৈও তোমালোকে ভিডিঅ'বোৰ চাব পাৰিবা। গতিকে আজি মই তোমালোকক 6 নম্বৰ প্ৰশ্নটো কৰাই দিব বিচাৰিছোঁ। 6 নম্বৰ প্ৰশ্নটো তোমালোকৰ ইয়াত দিয়া আছে। তলৰ সংখ্যাবিলাকৰ বাবে স্থানীয় মান পদ্ধতিত প্ৰত্যেকটোৰে সংখ্যাক লিখা। প্ৰত্যেকটো সংখ্যাকে আমাক লিখিব গৈছে স্থানীয় মান পদ্ধতিত। গতিকে তোমালোকে কিদৰে লিখিবা? প্ৰশ্নবিলাক তোমালোকে ইয়াত দেখিছা। মই তোমালোকক বহীত প্ৰশ্নবিলাক লিখাইও দিছোঁ। গতিকে তোমালোকে প্ৰশ্নবিলাক চাই ল'ব পাৰিবা। প্ৰথম প্ৰশ্নটো তোমালোকক দিয়া হৈছে, মন কৰিবা। 6 নম্বৰ প্ৰশ্ন, তলৰ সংখ্যাবিলাকৰ বাবে স্থানীয় মান পদ্ধতিত প্ৰতিটোৰে সংখ্যাক লিখা। প্ৰতিটো সংখ্যাকে লিখা। ইয়াত দিয়া আছে তোমালোকৰ 99 কোটি 77,35,003। গতিকে তোমালোকে কিদৰে লিখিবা? ইয়াক লিখিবলৈ হ'লে তোমালোকে এটা কথা জানিব লাগিব। মই কথা তোমালোকে দেখুৱাই লৈছোঁ। প্ৰথমতে চোৱা, ইয়াত তোমালোকক প্ৰথমতে কি লিখিব কৈছে? কোটি। কোটিৰ পিছত আমি চাম, ইয়াত কোটি লিখিম। প্ৰথমতে কোটি লিখিম। তাৰপিছত কোটিত তোমালোকৰ সংখ্যা এটাই থাকিব, যিমান থাকে সিমান থাকিব। তাৰপিছত কোটিৰ পিছত তোমালোকৰ লাখ হ'ব। লাখত তোমালোকে দুটা সংখ্যাত দিব লাগিব। দুটা সংখ্যা দিব লাগিব। মনত ৰাখিবা, প্ৰথমতে তোমালোকে কোটি লিখিলা। কোটি লিখাৰ পিছত তোমালোকে লাখ লিখিবা। এই লাখত তোমালোকৰ কেইটা সংখ্যা থাকিব? দুটা সংখ্যা থাকিব। ইয়াত দুটা সংখ্যা থাকিব। লাখৰ পিছত তোমালোকে হাজাৰ লিখিব লাগিব। হাজাৰ। তাৰপিছত তোমালোকে শ লিখিবা, মানে 100, 200, 300 এইদৰে তোমালোকে লিখিব পাৰিবা। মই তোমালোকক সহজ পদ্ধতি অলপ দেখুৱাব বিচাৰিছোঁ। গতিকে তোমালোকে এইদৰে লিখিব পাৰিলে তোমালোকে অলপ সহজতে লিখিব পাৰিবা বা খুব সোনকালে লিখিব পাৰিবা। গতিকে এটা তোমালোকক দেখুৱাই দিওঁ, তোমালোকে কিদৰে লিখিবা। যিহেতু তোমালোকৰ ইয়াত কৈছে 99 কোটি, গতিকে তোমালোকে 99 লিখিলা। 99 মানে 99, কমা দিবা। তাৰপিছত তোমালোকৰ কোটিৰ পিছত তোমালোকে যিহেতু লাখ লিখিব লাগে, তোমালোকৰ লাখ আছেনে চাই লোৱা। 77 লাখ। 77 মানে কি হ'ব? 77। 77 মানে 77 লাখ হৈ গ'ল। লাখৰ পিছত তোমালোকৰ ইয়াত কি দিয়া আছে? 35,000। গতিকে 35,000 35 লিখিবা। তাৰপিছত কমা দিবা। আৰু কি দিছে? তোমালোকৰ 3 দিছে। আৰু ইয়াৰ পিছত তোমালোকৰ 3টা সংখ্যা লিখিব লাগে। গতিকে তোমালোকে অকল 3 লিখি দিলে নহ'ব। গতিকে শতকৰ ঘৰত তোমালোকে 3টা সংখ্যা লিখিব লাগিব। গতিকে 0, 0, 3 লিখিবা। এতিয়া তোমালোকে পঢ়ি চাবা, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। এইটো হৈছে তোমালোকৰ 99 কোটি। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 77 লাখ, একক, দশক, শতক, হাজাৰ, 35,000 আৰু 3 হৈ গ'ল। এইদৰে তোমালোকে লিখিব পাৰিবা। ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ আমি আহোঁ। ইয়াত দিছে তোমালোকৰ 15 কোটি। গতিকে তোমালোকে 15 লিখিবা আৰু কমা চিন দিবা। ইয়াৰ পিছত তোমালোকৰ কৈছে 20,000। তোমালোকৰ কোটিৰ পিছত তোমালোকৰ কি লিখিব লাগে? লাখ লিখিব লাগে। কিন্তু লাখৰ কথা তোমালোকক নক'লে। গতিকে তোমালোকে যদি লাখৰ কথা নক'লে তোমালোকে গম পাবা, 0 দুটা দিব লাগিব। কি দিব লাগিব? 0 দুটা দিব লাগিব। এইটো লাখ হৈ গ'ল। যিহেতু লাখৰ কথা ইয়াত কোৱা নাই, সেইবাবে তুমি কি দিলা? 0 দুটা দিলা। তাৰপিছত 20,000। 20,000 তোমালোকে 20 লিখিলা, কমা আৰু 13 লিখিব কৈছে। 13 লিখিব ক'লে অকল 13 লিখিলে নহ'ব। ইয়াত যিহেতু শতকৰ ঘৰত 3টা সংখ্যা থাকে, গতিকে তোমালোকে ইয়াত কি লিখিব লাগিব? 0, 1, 3। এইটো তোমালোকৰ উত্তৰ হৈ গ'ল। গতিকে তোমালোকে কি লিখিবা? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। এইটো হ'ল তোমালোকৰ 15 কোটি। এইটো তোমালোকৰ এতিয়া একক, দশক, শতক, হাজাৰ, এইটো হৈছে 20,000 আৰু এইটো হৈছে 13। এইদৰে তোমালোকে লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকে চাবা 45 লাখ দিছে। গতিকে ইয়াত কোটিৰ কথা কোৱা নাই। গতিকে কোটি লিখিব নালাগে, লাখৰ পৰা আৰম্ভ কৰিব লাগিব। 45 লাখ। গতিকে তোমালোকে 45 লিখিলা, লাখ লিখিলা। লাখৰ পিছত তোমালোকৰ 9 লিখিবলৈ কৈছে। কিন্তু আমি জানো যে লাখৰ পিছত কি থাকে? হাজাৰ থাকে। গতিকে আমি কি লিখিম? লাখৰ পিছত যিহেতু হাজাৰ থাকে, কিন্তু হাজাৰৰ কথা আমাক নক'লে, সেইবাবে আমি 0 দুটা দি দিম। তাৰপিছত আমাক 9 লিখিব কৈছে। 9 লিখিব ক'লে আমি জানো শতকৰ ঘৰত 3টা সংখ্যা থাকে। গতিকে আমি ইয়াত 3টা সংখ্যা লিখিব লাগিব। 0, 0, 9। এতিয়া তোমালোকে ইয়াৰ পৰা হিচাপ কৰা, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 45 লাখ আৰু এইটো তোমালোকৰ হৈছে 9। এইদৰে তোমালোকে লিখিব পাৰিবা তোমালোকে লিখিবা। ইয়াৰ পিছত তোমালোকে চাবা 7 নম্বৰ প্ৰশ্নটো, স্থানীয় মান তালিকাৰ সহায়ত অৰ্ধক্ৰমত লিখা। অৰ্ধক্ৰম মানে তোমালোকে বুজি ল'বা যে ডাঙৰৰ পৰা সৰুলৈ সজাবলৈ কৈছে। ডাঙৰৰ পৰা সৰুলৈ। গতিকে তোমালোকে সংখ্যা কোনটো ডাঙৰ হ'ব সেই কথাষাৰ তোমালোকে আগতে লিখিবা।
গতিকে সংখ্যা কোনটো ডাঙৰ হ'ব চোৱা ইয়াত আমাৰ কেইটা সংখ্যা আছে আমি হিচাপ কৰি চাম 1 2 3 4 5 6 7 8 9 গতিকে ইয়াত আছে তোমালোকৰ 9টা সংখ্যা ইয়াত কেইটা আছে চাওঁ 1 2 3 4 5 6 7 8 9 ইয়াতো 9টা সংখ্যা আছে ইয়াত কেইটা আছে 1 2 3 4 5 6 7 8 9 গতিকে ইয়াতো 9টা আছে আৰু ইয়াত আছে একক দশক শতক হাজাৰ অযুত লাখ 1 2 3 4 5 6 7 গতিকে ইয়াত 7টা আছে ইয়াৰ পিছত 1 2 3 4 5 6 7 8 গতিকে ইয়াত 8টা আছে গতিকে আমি গম পালোঁ যে 9টা যিটা 9টা সংখ্যা আছে এইকেইটা ডাঙৰ হয় গতিকে ডাঙৰ সংখ্যা কোনটো হ'ব চোৱা ইয়াত দিছে তোমালোকৰ একক দশক শতক হাজাৰ অযুত লাখ একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি মানে 37 কোটি ইয়াত আছে তোমালোকৰ কিমান 68 আৰু ইয়াত আছে তোমালোকৰ 60 গতিকে তোমালোকে সাধাৰণতে ডাঙৰটো কোনটো লিখিব লাগিব ডাঙৰ সংখ্যাটো তোমালোকে লিখিব 6 8 কমা চিন দিবা 9 4 কমা চিন দিবা তাৰপিছত তোমালোকে 3 6 কমা চিন দিবা 213 লিখিবা এইটো আমাক স্থানীয় পদ্ধতি লিখিলোঁ ইয়াৰ পিছত আৰু এটা লিখিব লাগিব 60000 ডাঙৰ সংখ্যা কোনটো হয় এইটো হয় গতিকে ডাঙৰটো আমি কি লিখিম 60 টো লিখিম 60 দিলোঁ কমা 50 কমা 73 কমা 622 গতিকে আমি এইটো এটা সংখ্যা লিখিলোঁ গোটেইটো আৰু এইটো এটা সংখ্যা লিখিলোঁ ইয়াত কমা চিন দিলোঁ এতিয়া তোমালোকে ইয়াৰ পিছত এইটো লিখিব লাগিব কোনটো লিখিব এইটো লিখিব লাগিব গতিকে তোমালোকে লিখিবা ইয়াত 37 কমা 56 375624 কমা 574 লিখিলোঁ এইটো হৈ গ'ল এইটো আমাৰ 3 নম্বৰ হৈ গ'ল ইয়াৰ পিছত আমাৰ এইটো সৰু হ'ব এইটো ডাঙৰ হ'ব গতিকে আমি এইটো লিখোঁ একাধিক্ৰমে 8 2 8 5 6 2 8 9 গতিকে আমি চাম একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি গতিকে আমি ইয়াত কমা ইয়াত চিন দিম তাৰপিছত আমি ইয়াত দিম ইয়াত দিব নালাগিব আৰু ইয়াৰ পিছত আমি ইয়াত দিম কাৰণ প্ৰথমতে 3টা সংখ্যা দিম তাৰপিছত আমি কি দিম দুটা সংখ্যাকে দিম এইটো হৈছে আমাৰ ভাৰতীয় পদ্ধতি ইয়াৰ পিছত আমি সৰু সংখ্যা কোনটো লিখিম এইটো লিখিম পিছলে কমা চিন দিলোঁ 2 8 4 6 325 মনত আহিব 46325 গতিকে তোমালোকে কি দিবা কমা ইয়াত চিন দিবা আৰু ইয়াতো তোমালোকে কমা দিবা গতিকে কিমান হ'ল একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এইটো তোমালোকে 28,46,000 আৰু 325 ওলাই গ'ল গতিকে তোমালোকে এইদৰে লিখিব পাৰিবা ভালদৰে মন কৰিবা তোমালোকে এইটো তোমালোকৰ উত্তৰ লিখিলোঁ ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন আছে এই প্ৰশ্নটো তোমালোকে একে নিচিনাই লিখিব লাগে গতিকে ডাঙৰ সংখ্যাটো বিচাৰিব লাগে ডাঙৰ সংখ্যা বিচাৰিবৰ কাৰণে আমি সংখ্যা হিচাপ কৰিব লাগিব 1 2 3 4 5 ইয়াত গতিকে 5টা সংখ্যা আছে আমি এনেই লিখি লৈছোঁ এইটো তোমালোকে নিলিখিবা মই বুজিবৰ কাৰণে লিখিছোঁ 1 2 3 4 5 6 7 8 গতিকে ইয়াত 8টা সংখ্যা পালোঁ আৰু ইয়াত পালোঁ 1 2 3 4 5 6 7 8 9 10 গতিকে ইয়াত 10টা পালোঁ ইয়াৰ পিছত তোমালোকে ইয়াত 4টা পালোঁ আৰু ইয়াত পালোঁ কেইটা 1 2 3 4 5টা গতিকে 5টা গতিকে চবতকৈ তোমালোকৰ ডাঙৰ সংখ্যা কোনটো হ'ব এইটো হ'ব গতিকে এই সংখ্যাটো লিখি ল'বা 7 8 3 9 8 7 5 0 0 7 তোমালোকে ইয়াত কমা এটা দিবা আৰু ইয়াতো দিবা কমা আৰু ইয়াত দিবা আৰু ইয়াত দিবা এইদৰে তোমালোকে কমা দি আহিবা এইটো হৈ গ'ল তাৰপিছত তোমালোকে লিখিবা ইয়াৰ পিছত তোমালোকৰ ডাঙৰ কোনটো হ'ব যেহেতু 8টা সংখ্যা আছে 8টা সংখ্যা লিখিব লাগিব গতিকে 8টা সংখ্যাটো কি হৈছে 9 8 6 3 4 3 0 2 গতিকে কমা কি দিবা 3টা 2টা 2টা তাৰপিছত কমা দিলোঁ এইটো তাৰপিছত আমাৰ কোনটো হ'ব এতিয়া আমাৰ 5টা সংখ্যা লগাই ইয়াতো আছে গতিকে আমাৰ এইটো ডাঙৰ হ'ব কাৰণ ইয়াত 88 আছে গতিকে লিখিবা 8 8 2 8 9 কমা দিবা এইখিনিতে এইটো হৈ গ'ল তাৰপিছত তোমালোকে লিখিবা 4 6 3 8 5 ইয়াতে 3টা পিছত কমা দিলোঁ আৰু ইয়াত কমা দিলোঁ হৈ গ'ল ইয়াৰ পিছত তোমালোকে সৰু সংখ্যা কোনটো লিখিবা 6 2 ইয়াত লিখিবা তোমালোকে 6 2 8 4 গতিকে তোমালোকে এইখিনিতে কমা দিবা এইটো হৈ গ'ল তোমালোকৰ ডাঙৰৰ পৰা সৰুলৈ অৰ্ধক্ৰম মানে তোমালোকে বুজি পাব ডাঙৰৰ পৰা সৰুলৈ নিবলৈ কৈছে গতিকে ইয়াৰ পিছত তোমালোকে চাবা কি আছে তোমালোকৰ
ইয়াৰ পিছত তোমালোকে 8 নম্বৰ প্ৰশ্নটো চাবা কি দিছে ইয়াত একক দশক শতক ইয়াত তোমালোকে কি পঢ়িবা তিনটা সংখ্যা থাকিলে তোমালোকে গম পাবা যে এটো তোমালোকৰ কিহত আছে মিলিয়নত আছে গতিকে এই তোমালোকৰ কি লিখিবা 87 মিলিয়ন 347 লাখ 707 এদৰে তোমালোকে লিখিব লাগিব সংখ্যাটোৰ 7 বিলাকৰ স্থানীয় মান মানে 7ৰ স্থানীয় মান মানৰ যোগফল কিমান হ'ব 7ৰ স্থানীয় মান কি ইয়াৰ 7ৰ স্থানীয় মান কিমান হ'ব গতিকে তোমালোকে যোগ কৰিবা প্ৰথমতে লিখিবা 7ৰ স্থানীয় মান প্ৰথম 7ৰ স্থানীয় মানটো আমাৰ হ'ব কিমান 7 0 কেইটা হ'ব চোৱা ইয়াত আছে 7 গতিকে 1 2 3 4 5 6টা গতিকে 6টা শূন্য দিবা 6টা শূন্য দিলো মই 1 2 3 4 5 6 হৈ গ'ল ইয়াৰ পিছত তোমালোকে চাবা 7ৰ স্থানীয় মান লিখিবা 7 0 1 2 3টা দিবা গতিকে 0 1 2 3টা দিলো প্লাস আকৌ ইয়াত দিছে তোমালোকৰ 7ৰ স্থানীয় মান হৈ গ'ল আকৌ ইয়াৰো 7ৰ স্থানীয় মান লিখিব লাগিব গতিকে লিখিম 7 আৰু 0 কেইটা আছে এটা দুটা সংখ্যা দুটা আছে গতিকে দুটা শূন্য আৰু লাষ্টত তোমালোকে 7 লিখিবা এতিয়া তোমালোকে গোটেইবিলাক যোগ কৰিবা যোগ কৰোতে তোমালোকে কি কৰিবা ইয়াত পাতি লবা 7 0 0 0 6টা পাতি লবা 6টা শূন্য পাতি ললো তাৰ পিছত তোমালোকে 3টা শূন্য পাতিবা 1 2 3 আৰু 7 ইয়াৰ পিছত তোমালোকে 0 0 7 আৰু 7 এই গোটেইখিনি যোগ কৰিবা 7 0 7 7 0 0 7 গোটেই কিমান ওলালে চোৱা 7 0 0 7 7 0 7 গতিকে তোমালোকে এইটো হ'ব একক দশক শতক হাজাৰ অযুত লাখ মানে 70 লাখ আমি ক'ব গ'লে 70 লাখ কিন্তু আমি এটা মিলিয়নত লিখিব লাগিব গতিকে আমি কিম তিনটা সংখ্যা আৰু তিনটা মানে ইয়াত দিব লাগিব কমা এটো হৈ গ'ল ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ আমি এতিয়া আহো তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ লিখা 1 লাখত কিমান হাজাৰ থাকে গতিকে তোমালোকে 1 লাখ লিখি লবা আগতে প্ৰথমতে তোমালোকে ইয়াত মই তোমালোকক বুজি পাবৰ কাৰণে লিখি দিছো 1 লাখ লিখিলো ইয়াত তোমালোকে হিচাপ কৰা একক দশক শতক হাজাৰ অযুত লাখ একক দশক শতক হাজাৰ অযুত লাখ 1 লাখ হৈ গ'ল ইয়াত কেইটা হাজাৰ আছে গতিকে হাজাৰ ক'ত আছে চোৱা একক দশক শতক হাজাৰ একক দশক শতক হাজাৰ হাজাৰ ইয়াত আছে গতিকে 100টা আছে গতিকে তোমালোকে লিখিব লাগিব 100টা কেইটা আছে 100 হাজাৰ কিমানটা হাজাৰ আছে 100টা আছে গতিকে তোমালোকে লিখিবা কিমানটা হাজাৰ আছে 100টা হাজাৰ আছে 100 কি হ'ব 1 কোটিত কিমান নিযুত গতিকে তোমালোকে 1 কোটি লিখি লবা একক দশক শতক হাজাৰ অযুত লাখ একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি গতিকে তোমালোকৰ কৈছে যে এক নিযুত কিমান হ'ব গতিকে একক দশক শতক হাজাৰ অযুত লাখ নিযুত গতিকে 10 নিযুত 10টা নিযুত আছে কেইটা আছে 10টা নিযুত 10 নিযুত আছে মত ৰাখিবা 10 নিযুত 10 নিযুত কিমান আছে নিযুত কিমানটা আছে নিযুত 10টা আছে কেইটা 10 নিযুত কেইট কিমানটা আছে গতিকে আমি লিখিম 10টা ইয়াত তোমালোকে 10টা বুলি লিখিব পাৰিবা 10টা ইয়াৰ পিছত কিমান হাজাৰত 1 লাখ 100 হাজাৰত 1 লাখ গতিকে তোমালোকে লিখিবা 100 হাজাৰত 100 যদি হাজাৰ হয় 100 যদি হাজাৰ হয় 100 হাজাৰ ইয়াত লিখিবা 100 হাজাৰত 1 লাখ 1 লাখ লাখ 1 লাখ 100 হাজাৰত 1 লাখ থাকে গতিকে তোমালোকে যদি দেখাত অসুবিধা হৈছে তোমালোকে মোক কমেন্টত জনাবা নেক্সট ভিডিঅ'ত তোমালোকক আকৌ কৰি দিব চেষ্টা কৰিম ইয়াৰ পিছত তোমালোকে 11 নম্বৰ প্ৰশ্নটো মন কৰিবা বন্ধনীত দিয়া নিৰ্দেশ অনুসৰি উত্তৰ কৰা 101 আৰু 11 বিতৰণ বিধি ব্যৱহাৰ কৰি মান উলোৱা গতিকে তোমালোকে লিখিবা 101 পূৰণ 111 লিখিলা ইয়াৰ পিছত তোমালোকে কি কৰিবা চোৱা ইয়াত দিবা তোমালোকে 101 পূৰণ ইয়াত তোমালোকে 10 দিবা আৰু 1 এটা দি দিবা মানে 10 আৰু 1 যোগ কৰি তোমালোকৰ 11 হ'ব এতিয়া তোমালোকে এই 101 টো ইয়াৰ লগত পূৰণ কৰিবা ইয়াৰ লগত পূৰণ কৰিলে কিমান হ'ব চোৱা 101 দুটা বাঢ়ি যাব আকৌ যোগ যদি মই ইয়াৰ লগত এটো পূৰণ কৰি দিও 100 কি হ'ব 1 হ'ব গতিকে এতিয়া মই কি কৰিম চোৱা এই 10000 100 লগত
মই 101 এটা যোগ কৰিম। যোগ কৰিলে কি হ'ব 1 0 2 0 1 মানে কি ওলালে আমাৰ 10201 গতিকে আমাৰ এইটো হ'ব উত্তৰ। ইয়াৰ পিছত আমি নেক্সট প্ৰশ্নলৈ যাম। এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ পিছত তোমালোকৰ আৰু কি প্ৰশ্ন আছে চাওঁ। 1010 আৰু তোমালোক ইয়াত দিছে একক দশক শতক হাজাৰ অযুত লাখ 1,00,000 পূৰণৰ ক্ৰম বিনিময় বিধি সত্যাপন কৰা। ক্ৰম বিনিময় মানে তোমালোকে বুজি পাবা যে ইয়াত তোমালোকৰ 100 কি আছিলে 1010 আছে আৰু পূৰণ কৰিবা তোমালোকে 1,00,000 সমান তোমালোকে যিমান পাবা কিমান পাবা তোমালোকে পূৰণ যদি কৰা কিমান পাবা এইটো চোৱা। যদি মই ইয়াৰ লগত এইটো পূৰণ কৰোঁ, পূৰণ কৰিলে আমাৰ কিমান হ'ব আমি কৰি চাব লাগিব। তো কৰি চালে আমি কিমান পাম ইয়াৰ লগত কৰি চাওঁ। ইয়াৰ লগত যদি কৰি যাওঁ আমি বা এনেকৈ কৰিব পাৰিম। তোমালোকে এইদৰে কৰি লোৱা। ইয়াত দিবা তোমালোকে ধৰি লৈছোঁ 110 আৰু তোমালোকে ইয়াত পূৰণ চিন দিবা। পূৰণ চিন দি তোমালোকে কি কৰিবা 100 1,00,000 আৰু এটা শূন্য হ'ব 1,00,000 1,00,000 যোগ 100। এতিয়া তোমালোকে কি কৰিবা চোৱা, ইয়াত কৰি চোৱা। কৰি চালে কি হ'ব যদি মই ইয়াৰ লগত পূৰণ কৰোঁ কিমান হ'ব 1010 আৰু 0 কেইটা আছে 1 2 3 4 5টা গতিকে 5টা শূন্য দি দিম 4টা 5টা শূন্য আকৌ প্লাছ যদি মই ইয়াৰ লগত পূৰণ কৰোঁ কি হ'ব এইটো 1010 আৰু 0 কেইটা দিম 2টা দিম। এতিয়া এই দুটা মই কি কৰিম যোগ কৰিলে কিমান পাওঁ চাওঁ। মই ইয়াতে তোমালোকক যোগ কৰি দেখাই দিব বিচাৰিছোঁ। গতিকে তোমালোকে অন্য এখন বহীত কৰি দেখাইছোঁ, ভালদৰে চাবা। প্ৰথমতে তোমালোকে কি পাতিবা 1010 কেইটা পাতিবা 1 2 3 4 5টা গতিকে তোমালোকে 1 2 3 4 5টা আৰু তোমালোকে কি দিবা এইফালে 1 2 3টা আছে গতিকে তোমালোকে দিবা 1 2 3 আৰু তোমালোকে পাতিবা 101 গতিকে যোগ কৰি দিয়া 0 0 0 এইফালে 1 হ'ব 0 হ'ব 1 1 0 1 মানে 1011 ওলালে। গতিকে তোমালোকে লিখিবা ইয়াত লিখিবা তোমালোকে 1 0 1 1 0 1 আৰু 0 0 কেইটা লিখিবা তোমালোকে কেইটা লিখিলা 3টা হৈ গ'ল এইটো উত্তৰ। এবাৰ এইটো কৰি চালোঁ। আকৌ আমাক সত্যাপন কৰিবলৈ যিহেতু কৈছে আমাক সত্যাপন কৰিবলৈ গৈছে আমি কি দিম এবাৰ ইয়াক ক্ৰম বিনিময় মানে তোমালোকে বুজি পাবা যে এবাৰ মই এইটো ইয়াত পাতিলোঁ, এবাৰ এইটো ইয়াত পাতিম, এইটো ইয়াত পাতিম। তেতিয়া কি হ'ব চোৱা। যদি মই এনেকৈ কৰোঁ ইয়াত যদি মই 1,00,000 পাতিলোঁ আৰু পূৰণ তোমালোকক দিলোঁ 1010 এতিয়া তোমালোকে কি কৰিবা চোৱা 0 1 0 0 পাতিলোঁ পূৰণ দিলোঁ মই ইয়াত কিমান 1000 1010 দিলোঁ। গতিকে মই যদি পূৰণ কৰোঁ কি হ'ব তোমালোকৰ 1001 0 0 ইয়াত 5টা হৈ যাব 3টা বাঢ়ি যাব আকৌ প্লাছ এইটো যদি ইয়াৰ লগত পূৰণ কৰোঁ কি হ'ব তোমালোকৰ 1001 0 0 কেইটা হ'ব ইয়াত 2টা এটা আছিলে আৰু এটা ইয়াত বাঢ়ি যাব। গতিকে যদি এতিয়া যোগ কৰোঁ আগতে চোৱা তোমালোকে ইয়াত যিমান যোগ কৰিছিলা ইয়াত যিমান আছে ইয়াত চোৱা ইয়াত যিমান আছে ইয়াতো সিমান আছে, খালি এইটো কিছু অলপ উল্টা পাল্টা আছে। গতিকে যোগ কৰিলে তোমালোকৰ একেই ওলাব। গতিকে তোমালোকে যোগ কৰি চাব পাৰিব। মই যোগ কৰি নাই দেখুওৱা 1011 0 1 0 0 0 এইটো হৈ গ'ল তোমালোকৰ। এফালেও মই কৰি চালোঁ আৰু এফালেও কৰি চালোঁ। গতিকে তোমালোকে ইয়াত লিখিবা প্ৰমাণ কৰা হ'ল লিখিবা। এইটো তোমালোকে লিখিব পাৰিবা। অলপ দীঘলীয়া হৈছে কাৰণ এইটো তোমালোকে এনেকৈ এইদৰে কৰিব লাগিব। ইয়াৰ পিছত তোমালোকে আৰু এটা প্ৰশ্ন দিছে 1 নিযুত আৰু 1,00,000 যোগৰ ক্ৰম বিনিময় বিধি সত্যাপন কৰা। 1 নিযুত আৰু 1,00,000 গতিকে 1 নিযুত লিখিবা যোগৰ ক্ৰম বিনিময়। গতিকে তোমালোকে কি লিখিবা 1 নিযুত মানে কি হ'ব একক দশক শতক হাজাৰ অযুত লাখ
নিযুত এটা চোৱা একক দশক শতক হাজাৰ অযুত লাখ নিযুত এক নিযুত আৰু তোমালোকৰ দিছে 1 লাখ 1 লাখ হৈছে একক দশক শতক হাজাৰ অযুত লাখ হৈ গ'ল এইকেইটা যদি যোগ কৰা যায় যোগ কৰিলে তোমালোকৰ কি হ'ব ইয়াত শূন্য কেইটা আছে 1 2 3 এতিয়া মই তোমালোকক ইয়াত 1 নিযুত লিখিলোঁ আৰু ইয়াত 1 লাখ লিখিলোঁ এতিয়া এই দুটা যোগ কৰিব লাগিব যোগ কৰোঁতে আমি কি কৰিম চোৱা ইয়াত দিয়া আছে তোমালোকৰ 1 নিযুত শূন্য কেইটা আছে 6টা আছে গতিকে তোমালোকে 6টা শূন্য লিখিবা আৰু ইয়াত শূন্য আছে তোমালোকৰ 5টা গতিকে এইফালৰ পৰা বাওঁ ফালৰ পৰা সোঁফালৰ পৰা তোমালোকে এনেকৈ লিখিবা 5টা শূন্য ইয়াত 1টো দিবা যোগ কৰিলে তোমালোকৰ কি হ'ব 0 0 0 0 0 হ'ব আৰু ইফালে 1 আৰু 1 মানে তোমালোকৰ কি হ'ব একক দশক শতক হাজাৰ অযুত লাখ 11 লাখ গতিকে তোমালোকে লিখিবা ইয়াত 11 লাখ 11 লাখ লিখিলা হৈ গ'ল ইয়াৰ পিছত আকৌ তোমালোকক কি কৰিব কৈছে আৰু তোমালোকে কি কৰিবা আৰু যেহেতু ক্ৰম বিনিময় বিধি গতিকে তোমালোকে এইবাৰ কি কৰিবা 1 লাখটোক তোমালোকে আগত লিখিবা 1 লাখটোক আগত লিখিবা আৰু প্লাছ 1 নিযুতটো পিছত দিবা 1 নিযুত কেইটা থাকে 6টা শূন্য থাকে গতিকে এতিয়া যদি এইকেইটা যোগ কৰা যায় কি ওলাব একেই ওলাব 1 1 0 0 0 0 0 মানে 11 লাখে ওলাব গতিকে ইয়াৰ পৰা আমি গম পালোঁ যে এইটো প্ৰমাণ কৰা হ'ল গতিকে ইয়াত লিখিব তোমালোকে প্ৰমাণ কৰা হ'ল বুলি লিখিবা এইখিনি আছিলে তোমালোকৰ অনুশীলনী 1ৰ প্ৰশ্ন উত্তৰ গতিকে ইয়াৰ পিছত মই তোমালোকক অনুশীলনী 2 নম্বৰ প্ৰশ্নবিলাক কৰাই যাম আৰু তোমালোকে যদি মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছে তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম